ডিগবৈ বন সংমণ্ডল ইষ্ট ব্লক ঢেকিয়াজনত কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কপৌফুল উদ্যানৰ নামত ডিগবৈ বন বিভাগে পাতিছে এখনি ভেকু ভাওনা। নিৰ্মাণ কৰা কপৌফুলৰ উদ্যানখনত আছে কেইবাশ প্ৰজাতি কপৌফুল। তাৰে ভিতৰত আছে কেইবা প্ৰকাৰৰো বিলুপ্তিপ্ৰায় কপৌফুলৰ প্ৰজাতি। কিন্তু অতি পৰিতাপৰ বিষয় যে ডিগবৈ বন সংমণ্ডলৰ দায়িত্বত থকা বিষয়াৰ অমনোযোগিতাৰ বাবে কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কপৌফুলৰ উদ্যানখনৰ অন্তৰ্ভাগ বহিৰ্ভাগ সকলোতে ভৰি পৰিছে ঘাঁহ বন আৰু কচু গছেৰে। স্থানীয় লোকৰ পৰা অৱগত হোৱা অনুসৰি ডিগবৈ বন বিভাগে নিৰ্মাণ কৰা কপৌফুলৰ উদ্যানখন যোৱা 7 বছৰৰ পূৰ্বে কাম সম্পন্ন কৰিলে। কিন্তু আজি পৰ্যন্ত উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি নহল। ডিগবৈ বন বিভাগে যদিহে নিৰ্মাণ কৰা কপৌফুলৰ উদ্যানখন মনোযোগেৰে তদাৰক কৰিলে হয় তেন্তে উক্ত স্থানলৈ দেশী বিদেশী পৰ্যটক অহাৰ পূৰ্ণ সম্ভাৱনা আছিল। কিন্তু বিভাগীয় উদ্যানখনৰ সন্দৰ্ভত কোনো গুৰুত্ব আৰোপ নকৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় লোকে। বিগত 7 বছৰে আমি দেখি আহিছোঁ, কিন্তু তেওঁলোকে অৰ্কিড উদ্যান যি কপৌফুলৰ তেওঁলোকে যি তাৰ পাৰ্কৰ যিটো তেওঁলোকৰ কথাটো কৈছিল বন বিভাগে, আৰু আপোনাৰ প্ৰায় 1.5 কোটি টকা তেওঁলোকৰ আঁচনি আহিছে চৰকাৰৰ পৰা। কিন্তু চৰকাৰৰ যি আঁচনি আহিছিলে বন বিভাগে কিন্তু 7 বছৰে কিন্তু একো নকৰিলে। কিন্তু অকল মাত্ৰ তেওঁলোকৰ যিটো ঘৰ বনালে কিন্তু কেইজোপামানহে কপৌফুল আছে। কিন্তু দেখিবলৈ পোৱা গৈছে আমি কেইবাবছৰ দেখি আহিছোঁ, কিন্তু সব জেগাত কিন্তু কপৌফুলৰ ফুল ফুলে বহাগ আহিলে। কিন্তু এই অৰ্কিড উদ্যানখনত কিন্তু বহাগ আহিলে কপৌফুল নুফুলে। ইয়াত কিন্তু হাবি বননিহে দেখিবলৈ পোৱা যায়। এইটো কচু ফুল দেখিব বিভিন্ন ধৰণৰ, আৰু তেওঁলোকৰ যি বন বিভাগে বিভিন্ন ধৰণৰ নাৰ্চাৰী তেওঁলোকৰ গছপুলি বিভিন্ন প্ৰজাতিৰ গছপুলি আৰু বিভিন্ন ধৰণৰ কপৌফুল কেতেকী ফুল বিভিন্ন ধৰণৰ যিসমূহত আমি দেখা নাপাওঁ, যিবিলাক আমি ফুল দেখা নাপাওঁ, সেই ফুলখিনি সমূহখিনি ইয়াত অনাৰ আৰু দেশ বিদেশীসকল পৰ্যটকৰ যিখিনি তেওঁলোকৰ যি অহা সম্ভাৱনা আছিলে, কিন্তু তেওঁলোকৰ বন বিভাগৰ যি মানসিকতা আৰু তেওঁলোকৰ দুৰ্বলতাৰ কাৰণে আজি এই যিটো উদ্যানটো কিন্তু হৈ নুঠিলে। কিন্তু ইয়াত দেখিবলৈ পোৱা গৈছে কিন্তু ধ্বংসপথলৈ গ'ল। কিন্তু ইয়াত কেইজনমান বিষয়া ইয়াতে নিয়োজিত হৈ আছে বা তেখেতসকলে কি ধৰণে পৰিচৰ্যা কৰে আপোনালোকৰ পৰিলক্ষিত কৰিছে? তেওঁলোকে আমি অকল এজনেই দেখোঁ বন বিভাগ, আগতে মানুহ কেইজনমান অহা দেখোঁ কেতিয়াবা, আৰু তেওঁলোকৰ যি ৰেঞ্জাৰসমূহ দেখিবলৈ গ'লে ৰেঞ্জাৰ কিন্তু ইয়াত অকল যি ভগৱানৰ দৰ্শন হিচাপে তেওঁলোকে এবাৰ আহে। কিন্তু ইয়াৰ কিন্তু যিসমূহ হ'ব লাগিছে যি ধৰণৰ আৰু আঁচনি মতে তেওঁলোকৰ শুভাৰম্ভণিটো তেওঁলোকৰ নাম ফলকতো নাহিলে, আৰু কিন্তু যিমতে হ'ব লাগিছিলে কিন্তু সেইমতে হৈ নুঠিলে। কিন্তু এক প্ৰকাৰে যিসমূহ তেওঁলোকৰ আঁচনি যিটো আছিলে সেইমতে তেওঁলোকে একো কাম নকৰিলে। আৰু ইয়াৰ বিষয়লৈ খালি এটাৰ কথা আমি বন বিভাগলৈ এটাই কথা আমি ক'ব যেন তেওঁলোকৰ এই উদ্যানখন হৈ উঠক, আৰু আপোনাৰ যি দেশ বিদেশী যি পৰ্যটকৰ যি তেওঁলোকৰ অহা কথা আছিল সেইখিনি অহাটো তেওঁলোকে কৰিব বুলি আশা কৰিছোঁ। কিন্তু আৰু ৰাইজেও কিন্তু যেতিয়া হৈছিলে কিন্তু ভাল পাইছিলে। কিন্তু এতিয়া দেখিবলৈ জৰাজীৰ্ণ অৱস্থাত কিন্তু ইয়াত কিন্তু বন বিভাগলৈ ধিক্কাৰ আৰু গৰিয়ন্তে দিছোঁ। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।